মিচিং স্বায়ত্ত শাসিত পৰিষদ সম্পৰ্কটো আজি আমাৰ আলোচনা হয়। মিচিং কাউন্সিল সোণোৱাল কাউন্সিল গতিকে ডিসেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। শিলচৰ পৌৰসভাৰ ইলেকশ্যন অক্টোবৰত হ'ব। বিটিআৰৰ ইলেকশ্যন সেপ্টেম্বৰত হ'ব। গতিকে তাৰ পিছতে মিচিং কাউন্সিল সোণোৱাল কাউন্সিল গতিকে ডিসেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। মৰাণ মটকৰো কাউন্সিলৰ ডিলিমিটেশনৰ প্ৰক্ৰিয়া চলি আছে। হয়তো ভোটাৰ লিষ্ট আদি সম্পূৰ্ণ হৈ গলে তাতো ইলেকশ্যন হ'ব পাৰে, যদিও তাত আমি ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰো। মিচিং স্বায়ত্ত শাসিত পৰিষদ সম্পৰ্কটো আজি আমাৰ আলোচনা হয়। মিচিং কাউন্সিল সোণোৱাল কাউন্সিল গতিকে ডিসেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। শিলচৰ পৌৰসভাৰ ইলেকশ্যন অক্টোবৰত হ'ব। বিটিআৰৰ ইলেকশ্যন সেপ্টেম্বৰত হ'ব। গতিকে তাৰ পিছতে মিচিং কাউন্সিল সোণোৱাল কাউন্সিল গতিকে ডিসেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। মৰাণ মটকৰো কাউন্সিলৰ ডিলিমিটেশনৰ প্ৰক্ৰিয়া চলি আছে। হয়তো ভোটাৰ লিষ্ট আদি সম্পূৰ্ণ হৈ গলে তাতো ইলেকশ্যন হ'ব পাৰে, যদিও তাত আমি ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰো।